মনৰে আকাশ তোকে লৈ ঘৰ সাজিছো তোৰ মৰমৰ সঁচা তোলৈ ৰচা কেতিয়া হবি মোৰে কণে পাহৰি নাযাবি তই বুকুৰে কণে তোকে বৰ ভাল পাওঁ মই। লখিমপুৰ আমতলাৰ জোনাক দাস নামৰ এগৰাকী কিশোৰৰ লগত মই বৰ্তমান উপস্থিত আছোঁ। তেওঁৰ জীৱনৰ লক্ষ্য এগৰাকী গায়ক হোৱা, কিন্তু তেওঁ ঘৰখনে নকয় যে তেওঁ গায়কৰ দিশে আগবাঢ়িব পাৰিব, কাৰণ দেউতাকে ইতিমধ্যে দৰিদ্ৰতাত পতিত হৈ ঘৰ এৰি গুচি গৈছে আৰু তেওঁ হায়দৰাবাদত চেষ্টা কৰিছে যাতে হায়দৰাবাদত বিভিন্ন কোম্পানীত কাম কৰি পৰিয়ালটো পোহপাল দিব পাৰে, কিন্তু পুত্ৰৰ আশা এগৰাকী গায়ক হোৱা, এটা তাবলা এটা ঢোল বিচাৰি আচলতে পুত্ৰই হাহাকাৰ কৰে, কিন্তু সেয়া দিবলৈ কোনো নাই। মই পোনে পোনে তেওঁৰ ওচৰলৈ যাবলৈ যত্ন কৰিছোঁ। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী জোনাক দাস। কোন শ্ৰেণীত পঢ়া? ক্লাছ 5ত। কোৱাচোন তোমাৰ কোন কোন আছে ঘৰত, কি কি গোটেই ঘটনাবোৰ কোৱা। মই আছোঁ, দাদা আছে, ভণ্টি আছে, মা আছে। দেউতা? দেউতা হায়দৰাবাদত আছে আৰু দাদা এজনো আছে। কি কৰেগৈ দেউতাই তাত? দাদাহঁতে চিকিউৰিটি কৰে। চিকিউৰিটি কৰে। আৰু তোমাৰ আশা কি? মোৰ আশা গায়ক হ'বলৈ মন যায়। গায়ক হোৱা। তুমি সৰুৰ পৰাই গান গোৱা নি? হয়, সৰুৰ পৰা গান গাওঁ। আৰু কি কৰা? আৰু এইবিলাক ঢোল তাবলা এইবিলাক বজাওঁ। তোমাৰ আছে জানো? ঘৰত নাইকিয়া। ক'ত বজোৱা? ঘৰত নে চকীতে বজাই থাকোঁ। চকীতে বজাই থাকা? হয়। দেউতাকতো ক'লেও নোৱাৰেগৈ ন পইচা দিব কিনিবৰ কাৰণে কিবা ঢোল তাবলা? নোৱাৰেগৈ। কিন্তু তোমাৰ বহুত আশা? বহুত আশা আছিলে। কি? এনেকৈ ঢোল তাবলা এনেকৈ বজাই মেলা। তুমি ঠিক আছে বজাই পেলাই এটা গান গাবা নেকি? গাম। গোৱা, তুমি ভাল পোৱা গান এটা গোৱা। কাৰ গান গাবা? মই প্ৰাণদীপৰ গান গাওঁ। প্ৰাণদীপ? ভাল পোৱা নি প্ৰাণদীপ গান? গোৱা। ভাল পাওঁ মই। ফাগুনী হিমালয়াতে যে তেজে বহিছে চকুৰ চাৱনিৰে বলিয়া কৰিছে। ইমান ধুনীয়াকৈ গাইছা। ক'ত শিকি এই গানটো ক'ত শুনিলা প্ৰথম? গানে ফোনতে শিকোঁ। ফোনতে শিকা? শুনি শুনি শিকি থাকা? ঠিক আছে। এই যে বজোৱা তুমি তালটো কেনেকৈ মিলোৱা? এনেকৈ মিলাওঁ। মানে সেই হাততো মাৰিব লাগে? হয়, চাওক আগ্ৰহ থাকিলে কি নোৱাৰে। আচলতে এনেধৰণে চকীখনতে তেওঁ তবলা কৰি লৈছে বা ঢোল কৰি লৈছে বা বাদ্যৰ এটা অংশ কৰি লৈছে, এনেধৰণে দেখা গৈছে কৰিছে। কাৰ কাৰ গান ভাল পোৱা চবতকৈ বেছি? নীল আকাশৰ কোনটো গান? তুমি মোৰ মন আকাশত জলকা গাই দিয়া মন। তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনা, ৰূপালী জোনা, বেছি দিনী নৰদেহা সুন্দা চিঠিত লৈ আহিম তোমাক, লৈ আহিম তোমাক, ৰং ৰং ৰঙাকৈ গালতে গৈ মৰমবোৰ যাচি দিমে গৈ, দুখতো অবাকি সুখতো অবাকি মোৰ তোমাৰ দৰে চুনু বোৱা, তুমি মোৰে দেখা যান মৰমতে মোৰে অভিমান, হৃদয় কৰা সুধিছাং ৰং ৰং ৰঙাকৈ গালতে গৈ মৰমবোৰ যাচি দিমে গৈ, দুখতো অবাকি সুখতো অবাকি মোৰ।
ঠিক আছে যদি এটা তাবলা পোৱা বা এনেকুৱা ধৰণৰ বাদ্য পোৱা কি কৰিবা মই এটা গায়ক বনিম আৰু বজাবা খুব বজাম হা কিহৰ লগত মিলাই বজাবা বিহু গান অঁ এনেকুৱা মানে তোমাৰ মিলাই মিলাই বজাব মন যায় হয় হা তো এতিয়া যদি আজি গায়ক প্ৰাণদীপেই হওক নীল আকাশেই হওক তোমাৰ যদি গান চাই আছে তেওঁলোকক কি ক'বা তেওঁলোকক ভালে ক'ম কি বিচাৰিবা তেওঁলোকক মোক যাতে এটা সহায় কৰি গায়ক বনায় এনেকুৱা এটা সহায় বিচাৰিবা গায়ক হ'বৰ কাৰণে হয় গায়ক হ'বৰ কাৰণে তেওঁক এটা সহায় লাগে আৰু এনেধৰণে দেখা গৈছে যে ইটোৰ পিছত সিটো গান তেওঁ এনেধৰণে চকীতে তেওঁ তবলা সংগত কৰে এনেধৰণে নিজৰ হাততে তবলা বজায় গতিকে এনেধৰণে এক প্ৰতিভা লুকাই আছে জোনাকৰ মাজত জোনাকে আৰু কিবা ভাল গান গোৱা নেকি আৰু এটা লাষ্ট গান আৰু ভাল লগা গান আৰু বৰষা পথাৰৰ গান এটা গাম অঁ গোৱা লাষ্ট বৰষা পথাৰত বনিতি ৰখে ৰৈ হাৰাবা থাকিনে হালিত মৰালৈ চাবি বজাবানে বনিতি ৰখে ৰৈ লাৱনি উত্ততে মিচিকি আহি ৰৈ তোমাৰে ঐ কাৰণে মৰনো হাচুতীয়া তোমাৰে ঐ কাৰণে মৰনো হাচুতীয়া সঁচাকৈ সুধিছো বনিতি ৰখে ৰৈ যাবানে নোযোৱা জীৱ সংগী হ'বলৈ জীৱ সংগী